ইতিমধ্যে অসমৰ যিবিলাক আদিবাসী মূলৰ মানুহ ওৰাংমুণ্ডা চাওতাল কল ভিল কয়াসকলে অসমৰ বাহিৰত এতিয়া জনজাতি মৰ্যাদা পাই আহিছে। কিন্তু দুখৰ বিষয় অসমত আমাৰ এই জনগোষ্ঠীসমূহ জনজাতি মৰ্যাদা পোৱা নাই। দীৰ্ঘদিন আমি সদৌ সমাজবাদী ছাত্ৰৰ জন্ম লগ্নৰে পৰা বা তাৰ আগত আদিবাসী কাউন্সিলৰ বিভিন্ন সংগঠনে এই আদিবাসী মূলৰ মানুহখিনি জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাই আহিছে। কিন্তু অসমৰ যোৱাৰ দিনত কংগ্ৰেছ চৰকাৰে যেনেকুৱা ঠগ প্ৰৱঞ্চনা কৰিলে, অসম গণ পৰিষদে যেনেকুৱা ঠগ প্ৰৱঞ্চনা কৰিলে, আজি বিজেপি চৰকাৰেও আমাক ঠগ প্ৰৱঞ্চনা কৰি আছে। 2019 ৰাজ্যসভাত এই বিল উত্থাপন হৈছিল, 6 জনগোষ্ঠীৰ বিল। অসম চৰকাৰ আৰু অমনোযোগিতাৰ কাৰণে আমাৰ জনজাতি মৰ্যাদা হোৱা নাই। আজি অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰিব তেওঁলোকে পোৱা নাই। সময়ে সময়ে তাত খিলঞ্জীয়াৰ লগত নগাৰ সংঘাত হৈ আহিছে, তৎসত্বেও আজি সীমা সমস্যা সমাধান কৰা নাই। চাহ শ্ৰমিকৰ মজুৰি আজি দুখৰ বিষয়। ইমান এটা প্ৰখৰ ৰ'দত চাহ শ্ৰমিকৰ মাত্ৰ 280 টকাত কৰ্ম কৰিবলগীয়া হৈছে। তেওঁলোকে 550 টকালৈ বৃদ্ধি কৰিম বুলি কৈছিল, কিন্তু আজি নিৰ্বাচন পাৰ হোৱাৰ পিছতো একো তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰা নাই। চাহ শ্ৰমিকৰ যিটো ন্যায় দি পতাৰ কথা, এই নিৰ্বাচনৰ আগত দেশৰ প্ৰধানমন্ত্ৰী আহি নাটক ৰচনা কৰিলে, কিন্তু গাঁও বাগিচা থকা আদিবাসীসকলে আজিও ভূমি পট্টাৰ পৰা বঞ্চিত হৈ আছে। আজি ইংলেণ্ড পথাৰৰ মাটি তেওঁলোকে হায়াত কোম্পানীক গোটাই দিবলৈ লৈছে। সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ। গতিকে এই দাবীসমূহৰ প্ৰতি আমি দাবী জনাই আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ পিছতো আমাৰ দাবীসমূহৰ প্ৰতি যে চৰকাৰে গুৰুত্ব আৰোপ নকৰে, আমি ৰাজ্যজুৰি বিভিন্ন ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বদ্ধপৰিকৰ। আৰু ইয়াৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিত কিন্তু এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে জগৰীয়া হ'ব। আমাৰ স্বগোষ্ঠীয় মন্ত্ৰী বিধায়কসকল আজি বিধানসভাত আছে, কিন্তু আমাৰ এই জনজাতিকৰণৰ বিষয়টো হওক বা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতে হওক, ম্যাদী পতাৰ ক্ষেত্ৰতে হওক, তেওঁলোকে মৌন। যোৱাকালি যিটো জনজাতিকৰণৰ এটা যিটো প্ৰতিবেদনৰ ওপৰত আলোচনা হৈছিল, অখিল গগৈ বা বাকী কংগ্ৰেছৰ EDFৰ বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰা স্বত্তেও জনজাতি পৰিকল্পনা মন্ত্ৰী ৰণোজ পেগু কিন্তু সঠিক শুদ্ধ তেওঁলোকে দিব নোৱাৰাটো আমি ধিক্কাৰ জনাইছোঁ। আমি অসম চৰকাৰক স্পষ্ট কৰিবলৈ আহ্বান জনাইছোঁ, তেওঁলোকে আদিবাসীসকল বা 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব, ইয়াৰ নকৰিব, এইটো আমাক স্পষ্ট আকাৰে আমাক জনাওক। এয়াই আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাৰ অত্যাচাৰ ইমানেই অত্যাচাৰ হৈ আছে যে আমি বাধ্য হৈছোঁ যে অসম চৰকাৰ বিজেপি চৰকাৰক ধিক্কাৰ দিবৰ কাৰণে য'ত আদিবাসীসকলৰ মাটি আছে তাতে আদিবাসীসকলৰ ওপৰত মাটি লুটাৰ যি ষড়যন্ত্ৰ, ডাঙৰ ডাঙৰ কোম্পানী, ডাঙৰ ডাঙৰ হায়াত হোটেল বনাবৰ কাৰণে যি মাটি দিয়া, ইংলেণ্ড পথাৰত দিবৰ কাৰণে যি ধিক্কাৰ দিছোঁ আমি। আদিবাসীসকলৰ যি জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা দাবী, এই দাবীলৈ আমি গুৱাহাটীত আজি ধৰ্ণা দিছোঁ। তো আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসম চৰকাৰক আমি যদি জনজাতিকৰণ নিদিয়ে, গাঁৱে ভূঞে বাগানে আমি আন্দোলন, জোৰ আন্দোলন আৰু আমাৰ আদিবাসীসকলৰ ন্যায় দিয়াৰ কাৰণে যি আন্দোলন আমি গঢ়ি তুলিম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গঢ়ি তুলিছে অসম চৰকাৰক। আপোনালোকে যি 5 দাবী ইমানবাৰ আমি দাবী বা ইলেকশ্যন আহে, তাৰ আগতে অসম চৰকাৰে ইলেকশ্যনৰ আগত প্ৰধানমন্ত্ৰীয়ে কৈ গৈছে জনজাতিকৰণ দিম, মাটি পাট্টা দিম আদিবাসীসকলক, আৰু লগতে আমাৰ যি বাগানত থকা আদিবাসী বা গাঁও অঞ্চলত থকা আদিবাসীসকলক মাটি পাট্টা দিম বুলি কৈছিল, এইটো উল্টাহে হৈছে। য'ত আদিবাসীসকলৰ মাটি আছে এইটো মাটিটো লুটিবহে আৰম্ভ কৰিছে, আৰু চৰকাৰৰ প্ৰতিশ্ৰুতি থাকি যায়। আমাৰ যি নেতাসকল আছে, যি MLA সকল আছে, অকল সিহঁতে ভেকা ভাওনাহে এছেম্বলিত যায় আমি দেখিবলৈ পাওঁ, ভেকা ভাওনাৰ নিচিনা বহি থাকে। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি ইমানবাৰ দাবী কৰা স্বত্তেও এটা কাষ্ট চাৰ্টিফিকেট দিব পৰা নাই অসম চৰকাৰে। আদিবাসী নামাকৰণ আমাৰ মেডিকেল বা আমাৰ যি CRP বা পুলিচৰ কাৰণে চাকৰিৰ কাৰণে যায়, OBC চাৰ্টিফিকেটটো স্পষ্ট কৰিব পৰা নাই আজিলৈকে। জনজাতিকৰণ আমি বিচাৰি আছোঁ, কিন্তু অসম চৰকাৰে আৰু ভাৰত চৰকাৰ আজিলৈকে অসমৰ আদিবাসীসকলক আদিবাসী বুলি নাভাবে, মানুহ বুলি নাভাবে। আৰু য'ত আজি আমি নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ আদিবাসী পৰিচয় বিচাৰি আছোঁ, এই জেগাত আমি মানে কি ভাবিম যে অসম চৰকাৰে ইমান উন্নতি হৈছে, ডেভেলপ হৈছে বুলি কৈ আছে। Asa long live, long live, long live. Asa long live, long live, long live. Adibasi Chhatra Sangha Jindabad, Jindabad, Jindabad. Adibasi Chhatra Sangha Murdabad. Himanta Biswa Sarma Murdabad, Murdabad, Murdabad. Nasolibo, nasolibo. Himanta Biswa Sarma Hitlergiri nasolibo, nasolibo, nasolibo. England পথাৰত বসবাস কৰা আদিবাসীসকলৰ ভূমি লুটা বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ইংলেণ্ড পথাৰত বসবাস কৰা আদিবাসীসকলৰ ভূমি লুটা বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। প্ৰণৱ দলে উমিত নাগক
বিনা সত্যে মুক্তি দিয়ক মুক্তি দিয়ক উই ওয়ান্ট জাস্টিস উই ওয়ান্ট জাস্টিস নো জাস্টিস নো রেস্ট নো জাস্টিস নো রেস্ট এই জুই চলিছে এই জুই চলিছে আমার সংগ্রাম চলিছে